আইচিইউ মুকলি কৰিবৰ কাৰণে আমাৰ বাকী সব ঠিক আছে, বেড ঠিক আছে বা গোটেইখিনি ঠিক আছে, কিন্তু আইচিইউৰ কাৰণে আমাৰ মেন পাৱাৰ নাই। মেন পাৱাৰ মানে আমাৰ ডাক্তৰ নাই। ডাক্তৰ আমাক আইচিইউৰ কাৰণে এনাস্থেচিয়া ডাক্তৰ লাগে, মেডিচিনৰ ডাক্তৰ লাগে। এনাস্থেচিয়া ডাক্তৰ আছিলে, তেওঁ বেমাৰ হৈ ছুটিত গ'ল, যাৰ বাবে এনাস্থেচিয়া ডাক্তৰ নোহোৱা হৈছে। মেডিচিনৰ ডাক্তৰ নাছিলে, কিন্তু সদ্যহতে মেডিচিনৰ ডাক্তৰ এজন আমাৰ জইন কৰিছে আছে, আৰু আইচিইউ টেকনিচিয়ান নাই, যাৰ কাৰণে আইচিইউ ষ্টাৰ্ট কৰিব পৰা নাই। এজন টেকনিচিয়ান আছে, সেইজনৰে যথেষ্ট নহয়। আৰু সদ্যহতে 16 মে'ৰ মিটিঙত, আমাৰ মেনেজিং কমিটিৰ মিটিঙত আমাৰ মাননীয় মন্ত্ৰী মহোদয় আছিলে, তেখেতে আমাক উপদেশ দিছে যে এইটো আমি BTCলৈ লিখিব লাগে আমাৰ টেকনিচিয়ানৰ কাৰণে। আমি ইতিমধ্যে লিখিছোঁ জইণ্ট ডিৰেক্টৰ থ্ৰুৰে BTCলৈ, আৰু জইণ্ট ডিৰেক্টৰৰ থ্ৰুৰে এনাস্থেচিয়া ডাক্তৰ যে নাই এই কথাটো আমি বিভাগীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষক আমি অৱগত কৰিছোঁ। গতিকে এনাস্থেচিয়া ডাক্তৰ আৰু টেকনিচিয়ান হ'লেই অনতিপলমে আমি আইচিইউটো ষ্টাৰ্ট কৰিব পাৰিম। তাৰ উপৰিও আৰু কিবা ডিপাৰ্টমেণ্টলি আপোনালোকৰ কিবা চিকিৎসকৰ অভাৱ আছে? আমাৰ সেইটোৱে, বিশেষকৈ আমাৰ এনাস্থেচিয়া বিভাগৰ ডাক্তৰ নাই আৰু অৰ্থপেডিক্স বিভাগৰ ডাক্তৰ নাই, যাৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছে। এই আজি আমাৰ ডিছেবিলিটি চাৰ্টিফিকেট দিব লাগে লোকমোচনৰ ওপৰত, মানুহৰ যে কাৰোবাৰ ভৰি বেয়া, হাত বেয়া, এনেকুৱা কিমান পাৰ্চেণ্টেজ উলিয়াই কিমান মানে ডিছেবল, এইটো জনাবলৈ অৰ্থপেডিক্স ডাক্তৰৰ প্ৰয়োজন। আমাৰ অৰ্থপেডিক্স ডাক্তৰ নাই কাৰণে আজি আমি দিব পৰা নাই। অৰ্থপেডিক্স ডাক্তৰ আৰু এনাস্থেচিয়া ডাক্তৰ, এই দুইটা বিভাগৰ ডাক্তৰৰ আমাৰ বহুত প্ৰয়োজন আছে। আইচিইউটো কেতিয়ালৈকে মানে আপোনালোকে আশা কৰে? আমি বাকীটো চব ৰেডি আছে, গতিকে যেতিয়াই এনাস্থেচিয়া ডাক্তৰ পাৰ্মানেণ্টলি আৰু টেকনিচিয়ান অন্ততঃ 6জন আমি পাৰ্মানেণ্টলি পাম, তেতিয়া আমি ষ্টাৰ্ট কৰিব পাৰিম। বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে ৰোগীসকলৰ, য'ত নেকি ইয়াতে আশা কৰি আছে আইচিইউত থাকিম। হয়, এইটো আমি দুখেৰে জনাব লগা হৈছে। আমাৰ কেৱল মাত্ৰ আইচিইউ টেকনিচিয়ান আৰু এনাস্থেচিয়া ডাক্তৰৰ অভাৱত আমি আইচিইউটো ষ্টাৰ্ট কৰিব পৰা নাই। আইচিইউটো ষ্টাৰ্ট কৰিব পাৰিলে আমাৰ এই দুখীয়া অঞ্চলৰ ৰাইজৰ বহুত উপকাৰ হ'লহেঁতেন। আৰু এনেকুৱা ঘটনাও ঘটে যে আইচিইউ মানে ইণ্টেনচিভ কেয়াৰ ইউনিট, যে বহুত ভাল চিকিৎসা এটা ইমিডিয়েটলি আৰ্জেণ্টলি দিব লগা হয়। ইয়াৰ পৰা দূৰলৈ পঠাই দিলে বহুত সময় নষ্ট হয়, মানুহৰ জীৱনলৈও শংকা আহে। গতিকে আইচিইউ ফাংচনিং কৰিব পৰাটো আমাৰ এই দুখীয়া এটা অঞ্চলৰ কাৰণে বহুত দৰকাৰী কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।